rna di now di now rna di now di now dina day da down tak day zit day rna di now rna di now dina day da down tak day zit day rna di now মণিকাঞ্চন সংগীত মহাবিদ্যালয় বহুদিনৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক বৰগীতৰ শিক্ষা খোলবাদ্যৰ প্ৰশিক্ষণ তাৰ লগতে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে বৰঙাবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে যি কনকলতাৰ শ্বহীদ বেদী আছে তাৰ প্ৰাংগণত এনেধৰণে কেইবা গৰাকীও ছাত্ৰ ছাত্ৰীৰ মাজত আমি দেখা পাইছো বাঁহীৰ প্ৰশিক্ষণেই হওক খোলবাদ্যৰ প্ৰশিক্ষণেই হওক বা সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দি আছে আমি RKJ লাইফৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো নমস্কাৰ মই প্ৰণৱজ্যোতি শইকীয়া মণিকাঞ্চন সংগীত মহাবিদ্যালয়ে এই যি তেওঁলোকৰ বিদ্যালয় সেই বিদ্যালয়ৰ সমান্তৰালভাৱে কিন্তু গ্ৰীষ্মকালীন বন্ধৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে গ্ৰীষ্মকালীন এটা কৰ্মশালাৰ আয়োজন কৰিছে গতিকে ইয়াৰ লগত জড়িত উদ্যোক্তাসকল আছে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক বা সভাপতি বা বিষয়ববীয়াসকল আছে আমি তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ প্ৰয়াস কৰিম তেওঁলোকে কেনেধৰণে আগবাঢ়িছে আমাৰ সৈতে মণিকাঞ্চন যি সংগীত মহাবিদ্যালয় তাৰ যিগৰাকী সভাপতি মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে বিদ্যালয়খন কেতিয়া প্ৰতিষ্ঠা কৰিছিলে বা কোন কোন সাবজেক্টত ইয়াত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা আপোনালোকে প্ৰদান কৰি আছে ধন্যবাদ RKJ লাইফক প্ৰথমতে ধন্যবাদ জনাইছো যে ইমান ব্যস্ততাৰ মাজতো আজি আমাৰ কাৰণে অকমান সময় উলিয়াই তুমি ইয়ালৈ আহিছা প্ৰথমতে তাৰ বাবে তোমাক ধন্যবাদ জনাইছো আজি আমি এই মণিকাঞ্চন সংগীত মহাবিদ্যালয়খন 2017 চনত আৰম্ভ কৰা 2017 চনত অতি চালুকীয় অৱস্থা তেতিয়া আমাৰ ষ্টুডেণ্ট বহুত কম আছিলে কেইটামান মুছলিমীয় কেইটামান ষ্টুডেণ্ট লৈ পেলাই আমি 2017 চনত আৰম্ভ কৰিলোঁ তাৰ পৰ্যায়ক্ৰমে আহি আমি 19 চনত বিদ্যালয়খনৰ ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ ৰেজিষ্ট্ৰেশ্যন কৰি তাৰ পৰা লাহে লাহে কোভিডৰ সময় আহিল কোভিডৰ সময়ৰ পিছতেই আমাৰ ষ্টুডেণ্ট যথেষ্ট গোট খালে তাৰ পিছৰ পৰাই মানে আমাৰ আচলতে সকলোৱে বুজি পালে যে শংকৰী শিক্ষা সংস্কৃতিৰ ওপৰত সকলোৰে যি মনৰ ভাৱ আছিলে যাৰ আশা আছিল বুকুত বান্ধি লৈ থকা সকলো ওলাই আহিলে আহি এতিয়া এই পৰ্যায় পাইছে এতিয়া আমাৰ যথেষ্ট ষ্টুডেণ্ট হৈছে প্ৰায় 150ৰ ওপৰৰ আমাৰ ষ্টুডেণ্ট আছে নিশ্চিতভাৱে আমাৰ সৈতে এইখিনি মুহূৰ্তত এই যি মণিকাঞ্চন সংগীত মহাবিদ্যালয় বিদ্যালয়ৰ যিগৰাকী প্ৰধান শিক্ষকে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু স্কুলখন পৰ্যায়ক্ৰমে আপোনালোকে চলি আহিছে ইতিমধ্যে উল্লেখ কৰিছে সভাপতিগৰাকীয়ে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কেনেধৰণৰ আপোনালোকে কি বিষয়ৰ আপোনালোকে পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে বা আপোনালোকৰ এই বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ যিসকল ইচ্ছুক ছাত্ৰ ছাত্ৰী আছে গহপুৰৰ বিভিন্ন প্ৰান্তৰ তেওঁলোকে কেনেধৰণে শিক্ষা গ্ৰহণ কৰিব পাৰিব কি শিক্ষা গ্ৰহণ কৰিব পাৰিব বা আপোনালোকৰ বিদ্যালয়ৰ সৈতে কেনেধৰণে যোগাযোগ কৰিব পাৰিব হয় আমাৰ আচলতে সত্ৰীয়া নৃত্যৰ পাঠ্যক্ৰম আছে খোলবাদ্যৰ পাঠ্যক্ৰম আছে বাঁহীৰ আমি খুলিছোঁ এইবাৰ নতুনকৈ আৰু লগতে আমাৰ বৰগীত সদায় কৰি থকা হৈছে সত্ৰীয়া নৃত্য খোলবাদ্য আৰু বৰগীতৰ আমি প্ৰশিক্ষণ দিয়ে আছোঁ তাৰ ওপৰঞ্চি আমি বাঁহীৰ ক্লাছটো আৰম্ভ কৰা হৈছে আৰু মই থাকোঁতে এটা কথা ক'বলৈ পাই খুব আচলতে নিজকে ধন্য মানিছোঁ মানে ভালো লাগিছে মোৰ নিজৰ যে আমি এনেকুৱাকৈও 2-এজন ছাত্ৰ আমি দিছোঁ যে একেবাৰে ধৰক মানে ক'বলৈ গ'লে খুব দুখীয়া বা খুব মানে অৱস্থাপূৰ্ণ ঘৰৰ নহয় তেনেকুৱা খুব আগ্ৰহী তেওঁলোকে শিকিবলৈ বহুত ইচ্ছা কৰে তেনেকুৱা ষ্টুডেণ্টটো আমি 2-এগৰাকী দিছোঁ মণিকাঞ্চন সংগীত মহাবিদ্যালয়ৰ এইসকল কণমানি ছাত্ৰ ছাত্ৰীয়ে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে তেওঁলোকৰ সৈতে আমি কিছু কথা পাতিবলৈ মই প্ৰয়াস কৰিম মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি ইয়াত কেতিয়াৰ পৰা শিকি আছে তোমালোকে নমস্কাৰ মোৰ নাম শ্ৰী পূজাশ্ৰী শইকীয়া যেতিয়া এই মণিকাঞ্চন সংযোগ মহাবিদ্যালয়খন মানে প্ৰথম 2017 চনত আৰম্ভ হৈছিলে তেতিয়াৰ পৰাই মই এই বিদ্যালয়খনৰ লগত জড়িত হৈ আছোঁ বৰ্তমান মই বিশাৰত পাৰ্ট 1 দিম ছাত্ৰ ছাত্ৰী আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি ইয়াত কেতিয়াৰ পৰা শিকি আছে বা কেনেকুৱা লাগিছে ইয়াত শিকি সত্ৰীয়া নৃত্য হয় নমস্কাৰ মোৰ নাম শ্ৰী ভাৱনা কাশ্যপ মই ইয়াত শিকা আজি 3 বছৰমান হ'ল পেলাই আমাক শিকাইছে তো শিকি খুবেই ভাল লাগিছে তোমাৰ নামটো কি কোন ক্লাছত পঢ়ি আছা নমস্কাৰ মোৰ নাম শ্ৰী অভিপ্সা বৰঠাকুৰ মই ক্লাছ 8ত পঢ়ি আছোঁ আজি এখন বিদ্যালয়ত শিকি থকা মোৰ প্ৰায় 3-4 বছৰেই হ'ল পঢ়া শুনাৰ সমান্তৰালভাৱে তেওঁলোকৰ যি গৰম বন্ধ দিছে গৰম বন্ধত এনেধৰণে সত্ৰীয়া নৃত্য শিকাইছে বা অন্যান্য ছাত্ৰ ছাত্ৰীসকলে বেলেগ বিষয়ত শিক্ষা গ্ৰহণ কৰিছে গতিকে কেনেকুৱা লাগিছে এতিয়া ব্যস্ত হৈ থাকে
হয়, খুবেই ভাল লাগিছে। প্ৰথমে নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণাক্ষী মধুকল্য আৰু খুবেই ভাল লাগিছে। এবাৰ মই 10মান শ্ৰেণীৰ ছাত্ৰী, মই এবাৰ মেট্ৰিক দিম। তাৰ মাজতে মই ইয়ালৈ আহিছোঁ কাৰণ ইয়াত আহিলে বহুতো নতুন বস্তু শিকিবলৈ পাওঁ। আৰু কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আছে, আমি তেওঁলোকৰ সৈতে খুব চমুকৈ মন্তব্য ল'ম। তোমালোকৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো কি, কোন ক্লাছত পঢ়ি আছা? মোৰ নাম পংখুৰী চলিহা, মই ক্লাছ 4ত পঢ়ি আছোঁ। মই ইয়াত সত্ৰীয়া নৃত্য শিকি আছোঁ। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী স্বস্তিকা চান্দিল্য, মই বৰঙাবাৰীৰে আৰু মই 4 বছৰৰ পৰা ইয়াতে শিকি আছোঁ। এইবাৰ মই 5ম বৰ্ষৰ পৰীক্ষা দিম। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী জিজ্ঞাসা ৰাজখোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী অংকিতা ডেকা। মই ইয়াতে 3-4 বছৰমান হ'ল শিকা। আজি কৰ্মশালাত শিকি মোৰ ভাল লাগিছে। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম অনন্যা বৰুৱা, মই বেৰেটিৰ পৰা আহিছোঁ। ইয়াত আজি কৰ্মশালা শিকি মোৰ বহুতেই ভাল লাগিছে। মই ইয়াত নতুন নতুন বস্তু শিকিব পাৰিছোঁ, যেনে জয়িকা, মই বালিজান বিলতীয়াৰ পৰা আহিছোঁ। মই ইয়াত ছাৰে যেতিয়া স্কুলখন আৰম্ভ কৰিছিল 2017 চনত, তেতিয়াৰ পৰাই মই আহি আছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নন্দন প্ৰতিম গগৈ, মই বেদেতিৰ পৰা আহিছোঁ। এইসকল কণমানিৰ হাতৰ পৰশতে আমি যে আপোনালোকলৈ আগবঢ়াইছিলোঁ খোলবাদ্য। ইতিমধ্যে খুব সুন্দৰভাৱে তেওঁলোকে খোলবাদ্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে। আমাৰ সৈতে কেইবাগৰাকীও কণমানি ছাত্ৰ ছাত্ৰী আছে, এইসকলে এনেধৰণে খোলবাদ্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে মণিকাঞ্চন সংগীত মহাবিদ্যালয়ত। মই তোমালোকৰ ওচৰলৈ আহিছোঁ। কি নাম, কোন ক্লাছত পঢ়ি আছা বা ইয়াত কেতিয়াৰ পৰা খোল শিকি আছা? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাগিমন হাজৰিকা, মই এবাৰ ক্লাছ 6ত পঢ়ি আছোঁ। মই এতিয়া ইয়াত শিকা বৰ্তমান 4 বছৰ হ'ল। কি কি শিকিছা, তোমাৰ নামটো? নমস্কাৰ, মই শ্ৰী অনুৰাগ গোস্বামী, মই এবাৰ 8ত ক্লাছ। মই ইয়াত মানে পঢ়ি থকা 4 বছৰমান হৈছে। নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী স্বৰাজ দত্ত। কেতিয়াৰ পৰা শিকি আছা? মই এতিয়া 3 বছৰ হৈছে। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাঞ্চু মহন্ত, মোৰ 4 বছৰ হৈছে শিকা। আমাৰ সৈতে দুগৰাকী ছাত্ৰ আছে, তেওঁলোকে ইয়াত শিক্ষা গ্ৰহণ কৰি আছে নৃত্যৰ। তন্ময় আছে আমাৰ সৈতে। কেতিয়াৰ পৰা তুমি এই বিদ্যালয়ত তুমি শিক্ষা গ্ৰহণ কৰি আছা বা কেনেকুৱা? মই আচলতে 2023 বৰ্ষৰ পৰা এই বিদ্যালয়খনৰ লগত জড়িত। ছাৰৰ তত্বাৱধানতে নৃত্যৰ পাঠ্যক্ৰম গ্ৰহণ কৰি আছোঁ। যিখিনি পাঠ্যক্ৰম আমি আচলতে য'তে ত'তে শিকিবলৈ নাপাওঁ, সেই পাঠ্যক্ৰমৰ ওপৰত ছাৰে আমাক খুব সুন্দৰকৈ পাঠদানসমূহ দি গৈছে আৰু